দিৱসক মানে শুভেচ্ছা জনাইছোঁ ইণ্টাৰনেশ্যনেল উমেন ডে'ৰ আজি আমাৰ চালবাৰী জিলা উমেন উইংছে UPPL দলৰ তৰফৰ পৰা এইটো অৰ্গেনাইজ কৰিছে এই চেলিব্ৰেশ্যনটো ভাল লাগিছে প্ৰথম আৰু দ্বিতীয় আৰু তৃতীয় কাৰ্যসূচী সম্পন্ন হ'ল ইয়াত আৰু চতুৰ্থ কাৰ্যসূচী হিচাপে খেল ধেমালি আছে বিশেষকৈ আৰু আমাৰ UPPL দলৰ চালবাৰী জিলা কমিটিয়ে সেইটোকে থিৰাং কৰিছে যে আমাৰ UPPL দলৰ মহিলাসকলে যাতে মানে স্বাৱলম্বী হয় যাতে সুস্থভাৱে কামবোৰ চিন্তাবোৰ কৰিব পাৰে আৰু ই নাৰী বহুত স্পেচিয়েল ডে আমাৰ কাৰণে ওমেন্সৰ কাৰণে ক'ব গ'লে মানে আগৰ দিনত মানে তেনেকৈ মানে আমি স্পেচিয়েলিষ্ট মানে আমাৰ ফ্ৰীডমটো নাছিলে কিন্তু এতিয়া আমি ইণ্টাৰনেশ্যনেল ওমেন ডে 8 মাৰ্চত আমি চেলিব্ৰেশ্যন যে কৰিছে কাৰণ বিকজ আমাৰ এতিয়া আগত যেনেকৈ মানে যিখিনি ফ্ৰীনেছ আছিলে এইখিনি পাব লাগিছিলে এইখিনি পোৱা নাছিলে সক্ষম হোৱা নাছিলে এতিয়া আমি সক্ষম হৈছে বুলি আমি ক'ব পাৰোঁ জাগ্ৰত হৈছে পুৰা আজি ফ্লেগ হোষ্টিং ইণ্টাৰনেশ্যনেল ওমেন ডে আৰু UPPL পাৰ্টিত ফ্লেগ হোষ্টিং আৰু শ্বহীদ দৰ্পণ আছে আৰু পিক এণ্ড ৰিলিজ আছে আৰু স্পৰ্টছ আছে এইখিনিয়ে উৰাল কাৰণ এইটো মানে বহুত শান্তি এইটোতো প্ৰতীক এটা হয় সেইটো কাৰণে আমি 5টা মানে পাৰোঁ মানে ৰিলিজ কৰি দিছে বিকজ এইটো বাথৌৰ লগত জড়িত আছে বাথৌৰ 5টা যেনেকৈ এটা শব্দ আছে বাথৌ খুঙা খংবা বৰণি চিফুঙা গৰং বা বৰৰ আচাৰ মানে মেনবা মানে 5টা হয় তেনেকৈ মানে হেৰি আছে তো মানে ই হিচাপে আমি 5টা পাৰোঁ মানে ৰিলিজ কৰা দিছে জয় জয়তে মই আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আমাৰ হালবাৰী জিলা কমিটি ওমেন উইংছৰ নেতৃত্বত আয়োজিত নাৰী দিৱস এই কাৰ্যসূচীৰ পৰিচালক মহোদয় নাৰী দিৱস পালনৰ সংগতি ৰাখি আজি আমাৰ শ্বহীদ দিৱসৰ যে শ্ৰদ্ধাঞ্জলি দিয়া যিটো কাৰ্যসূচী এই কাৰ্যসূচীটো মই উদ্বোধনী কৰাৰ সুযোগ দিয়াৰ কাৰণে মই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ আৰু কমিটিলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথা আমি সকলোৱে নতশিৰভাৱে আমি স্বীকাৰ কৰি ল'ব লাগিব আমাৰ আজি বড়োলেণ্ড অঞ্চলত আমি যি পৰিৱেশ উপভোগ কৰিবলৈ পাইছোঁ সেয়া 1 নম্বৰত আমাৰ বীৰ বীৰাংগনাৰ তেজৰ বিনিময়ত যি তেওঁলোকৰ প্ৰাণ আহুতি দি আমালৈ যি তিনিটা বড়োলেণ্ডবাসীৰ ৰাইজলৈ কৰি আনিলে তাৰ কাৰণে মই সৰ্বপ্ৰথমে আমাৰ শ্বহীদসকলৰ চৰণলৈ কোটি কোটি প্ৰণাম জনাইছোঁ তো ময়ো সৰু কাৰ্যকৰ্তা হিচাপে বিগত দিনত BLT মুভমেণ্টত মই জড়িত আছিলোঁ তো তাতে আমাৰ যিসকল কাৰ্যকৰ্তা আছিলে যিসকল ব্যক্তিয়ে আমাৰ জাতিৰ স্বাৰ্থত
বা আমাৰ অঞ্চলৰ স্বাৰ্থত এই আন্দোলনত জড়িত হৈছিলে আমাৰ যিহেতু আমি বেন অৰ্গেনাইজেশ্যন এটা আছিলে তেনে ক্ষেত্ৰত আমাৰ এনেকুৱা ধৰণৰ পৰিৱেশ সন্মুখত আমি সন্মুখীন হৈছিলোঁ যিটো পৰিৱেশত আমাৰ কাৰ্যকৰ্তাসকলে গম পাইছিলে ইফালে গ'লে আমাৰ প্ৰাণৰ আহুতি দিব লগা হ'ব পাৰে তথাপিও আমাৰ ৰাইজৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত আমাৰ বহুত কাৰ্যকৰ্তাসকলে প্ৰাণ আহুতি দিব লাগিব তেনেকুৱা ধৰণৰ মন ইচ্ছাৰে ইফালে সেইটো ৰাস্তা দি আগবাঢ়ি প্ৰাণ আহুতি দিব লগা হৈছিলে